जायैनो गासै सहाया गागासिनो दं बयनोबो खिन्थु लोमनाया बारा लोमो ओरैहाय एसे बारा गामि मोनसेल' ওচৰতে ৰাইমানা নেশ্যনেল পাৰ্কো আছে সেইটো প্ৰায় 4-5টা বছৰ এনেকৈ খহনীয়াৰ সৃষ্টি কৰিছে আৰু পান বিধ্বস্ত এৰিয়া এনেকৈ মানে প্ৰায় 10খনমান গাঁও য'ত মানে 7,000-ৰ পৰা 10,000 মান মানে এইটো জনসংখ্যা তাত এফেক্টেড হোৱা বুলি মই আজি জানিবলৈ পাইছোঁ আৰু এতিয়া এটা ডাঙৰ সহযোগৰ প্ৰয়োজন ৰাজ্য চৰকাৰৰ পৰা কাৰণ অকলে এইটো কৰিব নোৱাৰে সেইটো ৰাজ্যৰ অনুৰোধ মৰ্মে আৰু আমাৰ বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া মোক কেইদিনমান আগত কৈছিলে এইটো অলপ যদি কোকৰাঝাৰত আহে চাই যাব লাগে মই আজি চাই যাবৰ কাৰণে আহিছোঁ দেখিছোঁ মই আজি বহুতখিনি গাঁও এটা ভাবুকিত আছে আৰু বাৰিষাৰ কাল সময় বেছি দিন নাই যদিও ছেকেণ্ড ৱেভ অফ যিটো ফ্লাড সেইটো লোৱাৰ আছামত এতিয়াও হোৱা নাই যদি ফ্লাড একে ফুল ফ্লেজেডভাৱে বানপানী এতিয়ালৈকে হোৱা নাই এইখিনি অঞ্চলত অলপমান বানপানী হোৱা দেখিছোঁ কিন্তু ছেকেণ্ড ৱেভত যদি হেভি বানপানী আহি যায় গোটেই ডিষ্ট্ৰিক্টত তেতিয়া এই অঞ্চলত বেছি ক্ষতি হ'ব তাৰ কাৰণে মই আজি এটা আমাৰ বিভাগীয় ইএমও আছিলে ৱাটাৰ ৰিচৰ্চেছৰ তেখেতকো মই কৈছোঁ আৰু বিধায়ক ডাঙৰীয়া আমাৰ গোসাইগাঁও চাব ডিভিজনৰ ৱাটাৰ ৰিচৰ্চেছ ডিপাৰ্টমেণ্টটো লৈ পেলাই ভাল এটা কনচেপ্ট পেপাৰ বনাব কিন্তু কি স্কিমৰ প্ৰয়োজন হয় এইটো ৰিভাৰ কৰ্চটো ডাইভাৰ্ট কৰিব লাগে নে এম্বেংকমেণ্ট নে কি ধৰণৰ এটা স্কিম তেতিয়া এই খহনীয়া আৰু বানপানীটো ৰোধ কৰিব পৰা যায় তো এইটো বনাই পেলাই ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব এই সময়ত মই মঠৰ পৰা এই কামৰ যাতে মানে মুখ্যমন্ত্ৰীয়ে হওক বা ৱাটাৰ ৰিচৰ্চেছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীয়ে হওক এইটো যদি হাতত লয় তাৰ কাৰণে মঠৰ পৰা মই ব্যৱস্থা ল'ম সোণাপুৰত বৃহৎ উপহাৰ কুপনৰ খেল ভিন্ন মন্দিৰ আৰু বৃদ্ধাশ্ৰমৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে এই উপহাৰ কুপনৰ খেল অৰিহণামূলক উপহাৰ কুপন খেলখনৰ প্ৰথম পুৰস্কাৰ মাৰ্চিডিজ বেঞ্জৰ লগতে থাকিব 17খনকৈ বিলাসী 4চকীয়া 3চকীয়া আৰু 2চকীয়া বাহন মাত্ৰ 100 টকাত আপুনিও হ'ব পাৰে এখন বিলাসী বাহনৰ গৰাকী কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত অনুষ্ঠিত হ'ব লগা এই বৃহৎ উপহাৰ কুপনৰ খেলখনৰ টিকট অনলাইন যোগে সংগ্ৰহ কৰিবলৈ এতিয়াই যোগাযোগ কৰক স্ক্ৰীনত দিয়া যিকোনো এটা নম্বৰত অসমৰ ভিন্ন প্ৰান্তৰ পৰা আপুনিও ক্ৰয় কৰিব পাৰে এই উপহাৰ কুপন খেলখনৰ অনলাইন যোগে টিকট আৰু লৈ যাব পাৰে আপোনাৰ সপোনৰ গাড়ীখন অহা 16 ছেপ্টেম্বৰত সোণাপুৰত অনুষ্ঠিত হ'ব লগা এই উপহাৰ কুপন খেলখনৰ উপহাৰ হিচাপে আছে মাৰ্চিডিজ বেঞ্জ টয়োটা ফৰচুনাৰ মাহিন্দ্ৰা স্কৰপিঅ মাহিন্দ্ৰা থাৰ কিয়া সোনেট মাৰুতি আৰ্টিগা টাটা পাঞ্চ মাৰুতি ৱেগনাৰ ৰেনল্ট কুইড মাৰুতি K10 ই-ৰিক্সা ৰয়েল এনফিল্ড হাণ্টাৰ 350 হিৰো জুম হোণ্ডা এক্টিভাকে ধৰি কেইবাখনো বিলাসী বাহন লগতে বহিৰ নম্বৰৰ খেলত লাভ কৰিব পাৰে মাৰুতি ছুইফট 10 গ্ৰাম সোণৰ মুদ্ৰা সোনী LED টিভি এয়াৰ কণ্ডিচনাৰ আৰু স্যামছাং ডাবল ডোৰ ফ্ৰিজ টিকটৰ মূল্য মাত্ৰ 100 টকা বহি ক্ৰয় কৰাৰ ক্ষেত্ৰত দিয়া হৈছে বিশেষ ৰেহাই মাত্ৰ 800 টকাত আপুনি লাভ কৰিব পাৰে এটা বহি য'ত থাকিব 11টাকৈ টিকট প্ৰশাসনৰ অনুমতি সাপেক্ষে অনুষ্ঠিত কৰা হৈছে এই উপহাৰ কুপন খেলখন সোণাপুৰ ৰাস ফিল্ডত অহা 16 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই বৃহৎ উপহাৰ কুপন খেলখন
উপহাৰ কুপন খেলখনৰ ফলাফল লাইভ ষ্ট্ৰীমিঙৰ জৰিয়তে লাভ কৰাৰ উপৰিও খেলখন অনুষ্ঠিত হোৱাৰ এদিন পাছত খেলখনৰ ফলাফল আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। খেল পৰিচালনাৰ দায়িত্ব আৰু সিদ্ধান্ত পৰিচালনা সমিতিৰ ওপৰতেই ন্যস্ত থাকিব। আমি কেৱল প্ৰচাৰহে কৰিছো।